যোৰহাট চহৰৰ ৰাজনৈতিক সংঘাত সমুখবনত কংগ্ৰেছ আৰু বিজেপি কৰ্মী প্ৰধানমন্ত্ৰী মোদীৰ মাতৃক অপমান কৰাৰ অভিযোগ তুলি বিজেপিয়ে কৰিছিল প্ৰতিবাদ। যোৰহাটৰ কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখেৰে উলিয়াই প্ৰতিবাদী ৰেলী। এফালে বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে শ্লোগান দিছিল আৰু আনফালে কংগ্ৰেছ কৰ্মীয়ে গৌৰৱ গগৈ জিন্দাবাদ ধ্বনি দিছিল। ইয়াকে লৈ দুই পক্ষৰ মাজত সৃষ্টি হয় বাকবিতণ্ডাৰ, সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিছে সেই পৰিস্থিতি। সকলো ৰাইজে পাপ্পু বুলি সাধাৰণতে পাপ্পু বুলি এটা কমেডিয়ান চৰিত্ৰ হিচাপে গণ্য কৰা, পাপ্পু বুলি অভিহিত কৰা ভাৰতীয় ৰাজনীতিৰ কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই আজি কিছুদিন আগতে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰদ্ধা নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অপমান কৰিবলৈ গৈ তেখেতৰ প্ৰয়াত মাতৃৰ প্ৰতি যি অপমানসূচক মন্তব্য কৰিছিলে তাৰ প্ৰতিবাদত আজি হাজাৰ হাজাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই আমাৰ মহিলা আইসকলৰ নেতৃত্বত মহিলা মৰ্চাৰ নেতৃত্বত আজি এক প্ৰতিবাদী কাৰ্যসূচী ইয়াত কৰিছিলে। আৰু এই প্ৰতিবাদী কাৰ্যসূচীয়ে আমি কৰিবলৈ যাওঁতে ৰাস্তাত আমাৰ কংগ্ৰেছৰ সমৰ্থকসকলে বাধা দিছিলে আৰু এই যি তেওঁলোকে বাধা দিছিলে তাক আমি আজি গৰিহণা দিছোঁ কঠোৰ ভাষাৰে। গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ অধিকাৰ ভাৰতবৰ্ষত সকলোৰে আছে। সেই অধিকাৰ আমাক সংবিধানে ভাৰতীয় সংবিধানে দিছে। কংগ্ৰেছৰ দৰে সততে গুণ্ডা ৰাজনীতিত গুণ্ডাগিৰিত বিশ্বাস কৰা, গুণ্ডাগিৰিত বিশ্বাস কৰা, স্বৈৰাচাৰীত বিশ্বাস কৰা, গণতন্ত্ৰত বিশ্বাস নকৰা, পৰিয়ালতন্ত্ৰত বিশ্বাস কৰা কংগ্ৰেছৰ দৰে দলে যি যোৱা ৭০ বছৰ দেশখনক বহুত পিছলৈ লৈ গুচি গ'ল, সেই কংগ্ৰেছ দলৰ কাৰ্যকৰ্তাৰ পৰা ভাল কথা আশা কৰিব নোৱাৰোঁ। তেওঁলোকে গুণ্ডামি কৰাটো স্বাভাৱিক।